বৰ্তমানলৈ পৃথিৱীৰ সকলো নদীতে দলং নিৰ্মাণ কৰা হৈছে। সাগৰৰ মাজেৰেও দলংসমূহ নিৰ্মাণ কৰা হৈছে। আনকি সাগৰৰ তলেৰেও টানেলসমূহ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। কিন্তু এনেকুৱা এখন নদী আছে যিখন নদীৰ ওপৰেৰে আজিলৈ এখনো দলং নাই। তাকো আয়তন হিচাপত পৃথিৱীৰ সকলোতকৈ ডাঙৰ নদী সেইখন। এই নদীখন পাৰ হৈছে 5খন দেশৰ মাজেৰে, কিন্তু এখনো দলং নাই। কথাটো আচৰিত হ'বলগীয়া। ইঞ্জিনিয়াৰসকলে সমুদ্ৰৰ মাজেৰে দলং নিৰ্মাণ কৰিব পাৰে, কিন্তু এইখন নদীৰ ওপৰেৰে নোৱাৰে। কিন্তু কিয়? নদীখনৰ ওপৰেৰে কিয় আজিলৈ এখনো দলং নাই সেই কথা জনাৰ আগতে আমি জানিব লাগিব এইখন নদী যিখন জংঘলৰ মাজেৰে পাৰ হৈ গৈছে সেইখন জংঘলৰ বিষয়ে। এইখন হ'ল এমাজন ফৰেষ্ট। এইখন জংঘল কিমান ডাঙৰ সেইটো কওঁ শুনক। মুঠতে 55 লাখ স্কুৱেৰ কিলোমিটাৰ জুৰি আছে এইখন জংঘল। যিখন জংঘলত আমাৰ ভাৰতৰ দৰে বৃহৎ দেশ 2খন ধৰিব তাত। ইংলেণ্ডৰ দৰে দেশ ধৰিব 23খনকৈ, বা 35খন বাংলাদেশ ধৰিব তাত। যদি এইখন জংঘল নহয় এখন দেশ হ'লহেঁতেন, তেনেহ'লে এইখন হ'লহেঁতেন পৃথিৱীৰ 9ম বৃহত্তম দেশ। এইখন জংঘলৰ প্ৰায় 60% আছে ব্ৰাজিল দেশত। এইখন জংঘলত আছে চলন্ত গছ, গৰম পানীৰ নদী, ভয়ংকৰ ভয়ংকৰ জীৱ-জন্তু, এনাকোণ্ডাৰ দৰে ডাঙৰ ডাঙৰ সাপ। এমাজন হ'ল পৃথিৱীৰ ৰেইন ফৰেষ্ট, য'ত প্ৰচুৰ পৰিমাণৰ বৰষুণ হয় আৰু গোটেই বছৰ ধৰি বৰষুণ হৈ থাকে আৰু গোটেই বছৰ গছৰ পাত সেউজীয়া হৈ থাকে। এইখন জংঘলৰ মাজেৰেই পাৰ হৈ যায় এমাজন নদী। ব্ৰাজিল, বলিভিয়া, কলম্বিয়া, ইকুৱেডৰ, পেৰু এনেকৈ 5খন দেশৰ মাজেৰে পাৰ হৈ গৈছে এইখন নদী। আমাজন নদীৰ আশে-পাশে প্ৰায় 3 কোটি মানুহ বাস কৰে বিভিন্ন দেশত। লগতে এই নদীৰ আশে-পাশে আছে প্ৰায় 300ৰো অধিক উপজাতি। গোটেই পৃথিৱীত যিমান মিঠা পানী আছে তাৰ 20% আছে আমাজন নদীত। কিন্তু ইমান মানুহ, 5খনকৈ দেশ, তথাপিও এখনো ব্ৰিজ নাই। ইয়াৰ কাৰণবোৰৰ ভিতৰত মুখ্য কাৰণটো হ'ল ইয়াৰ বতৰ। বাৰিষা হ'লে এই নদীখন বহলে 30 মাইল পৰ্যন্ত বাঢ়ি যায়। কিন্তু আপুনি ভাবিব পাৰে যে এয়া কিনো ডাঙৰ কথা, বাৰিষা হ'লে নদীৰ বহল বাঢ়ে। কিন্তু এই নদীখন বাৰিষা হ'লে কোনফালে বাঢ়ি যায়, কোনফালে কমি যায় তাৰ একো অনুমান কৰিব নোৱাৰি। সেয়ে ইয়াত ব্ৰিজ নিৰ্মাণত যথেষ্ট অসুবিধা হয়। অৰ্থাৎ সঠিকভাৱে গম পোৱাটো অসুবিধা ক'ত ব্ৰিজখন নিৰ্মাণ কৰিলে ভাল হ'ব। ইয়াৰোপৰি ইয়াত এনেকুৱা এটা দিন পাৰ নহয় যিটো দিনত তাত বৰষুণ নহয়। আৰু এটা সমস্যা হ'ল এমাজন নদীৰ দুয়োপাৰে কোমল মাটিৰে গঠিত। বৰ্তমানৰ টেকন'লজি ব্যৱহাৰ কৰিও ইয়াৰ দলং নিৰ্মাণত অসুবিধাৰ সন্মুখীন হয়। অৰ্থাৎ ইঞ্জিনিয়াৰসকল এই মাটিৰ গুণাগুণ লক্ষ্য কৰি ইয়াত দলং নিৰ্মাণ কৰিবলৈ সাহস গোটাব পৰা নাই। তদুপৰি ইয়াত আছে হাজাৰ হাজাৰ বিষাক্ত পৰুৱা। বহু বিষাক্ত প্ৰজাতিৰ মহ আছে, যিবোৰ মহে মাত্ৰ এবাৰ কামুৰিলে মানুহৰ মৃত্যু নিশ্চিত। ইয়াত আছে অজস্ৰ বিষাক্ত পৰুৱা। বুলেট এন নামৰ এটা পৰুৱা আছে, যিটোৱে দেহত কামুৰিলে এটা গুলি লাগিলে যিমানখিনি দুখ পায় তিমানখিনি দুখ পোৱা হয়। তাত আছে প্ৰায় 3000 প্ৰজাতিৰ মকৰা, যিবোৰ বেছিভাগেই বিষাক্ত। আনকি তাত প্ৰায় 1000 প্ৰজাতিৰ বিষাক্ত ভেকুলীও আছে। তাত আছে 30 ফুট পৰ্যন্ত দীঘল হোৱা গ্ৰীণ এনাকোণ্ডাৰ দৰে বিশাল আকাৰৰ সাপ। তাৰোপৰি আছে বহু হাজাৰ প্ৰজাতিৰ বিষাক্ত সাপ। ইফালে এইখন জংঘলৰ ভিতৰত প্ৰায় 500ৰো অধিক জনজাতি আছে, যাৰ পৃথিৱীৰ অন্য প্ৰান্তৰ লগত কোনো সম্পৰ্ক নাই। ইয়াৰ কিছু জনজাতি এনেকুৱা আছে যিয়ে অন্য মানুহ দেখিলে লগে লগে মাৰি পেলায়। এইবোৰ বিষাক্ত বিষাক্ত জীৱ-জন্তুৰ বাবেও ইয়াত দলং নিৰ্মাণ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। বিশেষকৈ তাত কাম কৰা শ্ৰমিকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। দেশসমূহে ইয়াত ব্ৰিজ নিৰ্মাণ নকৰাৰ অন্য এটা কাৰণ আছে। ইয়াত যদি ব্ৰিজ হয় তেনেহ'লে জংঘল ধ্বংসৰ পৰিমাণ যথেষ্ট বাঢ়ি যাব। লাহে লাহে জংঘলৰ জীৱ-জন্তু, গছ-গছনি সকলো কাটি শেষ কৰা হ'ব। কাৰণ দলংখন হৈ যোৱাৰ লগে লগে তাৰ ওচৰে পাজৰে বহুকেইখন চহৰ গঢ়ি উঠিব। যিহেতু তাত 40,000 প্ৰজাতিৰ গছ আছে, 30,000 প্ৰজাতিৰ মাছ আছে, 1300 প্ৰজাতিৰো অধিক চৰাই-চিৰিকটি আছে, 25 লাখ প্ৰজাতিৰ কীট-পতংগ আছে। যদি মানুহে তাত কনষ্ট্ৰাকশ্যন আৰম্ভ কৰে তেনেহ'লে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা নহ'ব। ইফালে এমাজন ফৰেষ্টে পৃথিৱীৰ 20% অক্সিজেন উৎপাদন কৰে।
গতিকে এইবোৰেই কাৰণ যিবোৰ কাৰণত আজিলৈ এখনো ব্ৰিজ এই নদীৰ ওপৰত হৈ উঠা নাই। ভিডিঅ'টো যদি আপুনি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।